যোৰহাট নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। দৌৰি দৌৰি যুৱতীয়ে এজন যুৱকক কৰায়ত্ব কৰি চমজাই দিলে থানাত। যোৰহাট নগৰৰ মাজমজিয়াৰ বিষ্ণুৰাম বৰুৱা হলৰ সমীপত কেইগৰাকীমান যুৱতীয়ে ৰাজপথত দৌৰি দৌৰি কৰায়ত্ব কৰিলে এজন যুৱকক। মাজুলীৰ বনগাঁৱৰ মানস প্ৰতিম বৰা নামৰ যুৱকজনক যুৱতী কেইগৰাকীয়ে সদৰ থানাত চমজাই দিয়ে। উল্লেখ্য যে যুৱকজনৰ এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমৰ বিচ্ছেদ হোৱাৰ পিছত যুৱকজনে যুৱতীগৰাকীৰ নামত ফেচবুক একাউণ্ট খুলি ব্লেকমেইলিং কৰাৰ লগতে ফোনত ভাবুকি দি আছিল, যাৰ বাবে আজি যুৱকজনক যুৱতীগৰাকীয়ে দেখা পাই কৰায়ত্ব কৰিব বিচাৰিছিল যদিও যুৱকজন দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। পিছত যুৱতী কেইগৰাকীয়ে দৌৰি দৌৰি যুৱকজনক কৰায়ত্ব কৰি যোৰহাট সদৰ আৰক্ষী থানাত চমজাই দিয়ে। ইতিমধ্যে এগৰাকী যুৱতীয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দৌৰি আহিছিলে, কিয় দৌৰিছিলে? কাৰণ সিহঁতক আমি ধৰিছিলোঁ ন, সি আমাক ব্লেকমেইল কৰি আছিলে, সি ফটো আপলোড কৰি আছিলে, সিটো কৰি আছিলে। মোৰ নামৰ ফেচবুক একাউণ্ট খুলি পিনি ফটো আপলোড কৰি মেছেজ কৰিছে, তই যদি মোক ফোন মেছেজ নকৰ বোলে মই তোক বেয়া ফটো আপলোড কৰিম, আমুক কৰিম তামুক কৰিম। ত' আমি আজি তাক ধৰিবলৈ আহিছিলোঁ, সি ফটো আপলোড কৰিম বুলি। সি তাতেতো সি পলাইছিলে। মই তেখেতক ভাল পাইছিলোঁ। আজি কিয় মানে এইটো পৰ্যায়ে কিয় মানে দৌৰিবলৈ? কাৰণ তাৰ বিষয়ে মই প্ৰথমতে জনা নাছিলোঁ। তাৰপাছত মই লাহে লাহে যেতিয়া তাৰ বিষয়ে গম পালোঁ সি এটা ফ্ৰড হয়, সি মিছা কথা কয়, মিছা জব কৰিছোঁ বুলি মানুহৰ লোকক কৈ আছে। বহুতৰ পইচাও খাইছে, বহুত ছোৱালীক ভাল পাই পিনি মিছা সম্পৰ্ক ৰাখি পিনি সি বহুতৰ ছোৱালীকো পইচা খাইছে। বোৱাৰীৰ লগতো সম্পৰ্ক আছে তাৰ লগত, সি বহুত বোৱাৰীৰ লগতো সম্পৰ্ক ৰাখিছিলে। মই সেইখিনি কথা গম পাই মই তাক ব্লক কৰি ৰাখিছিলোঁ, আৰু সি সেইখিনি কথা গম পাইছে। সি মোক ব্লেকমেইল কৰিব আৰম্ভ কৰি দিছিল। আপোনালোকক সি অভদ্ৰ আচৰণ কৰিছিলে নেকি? অভদ্ৰ আচৰণ কৰিছে। সি মোক মাৰিছে। আমাৰ লগৰজনী, মোৰ লগৰ ছোৱালীজনীক ডিঙিত ধৰিছে, হাতত ধৰিছে, চৰি আহিছে তাইকো। তাৰ নামটো মানস প্ৰতিম বৰা, তাৰ ঘৰ মাজুলী বনগাঁও হয়। সি ফ্ৰডগিৰি হয়। HDFC লাইফৰ পৰা সি পইচা খাইছে 20,000 টকা। এজেণ্ট হয়, সি বহুতৰ পইচা খাইছে। আৰু মাক মৰিছে বুলি পইচা খাইছে, মাৰপিট কৰিছে, মাক মৰিছে বুলি পইচা খাইছে। ইমানেই ফ্ৰডগিৰি কৰি আছে সি। ইয়াত আছে সি যোৰহাটত, কিন্তু সি যোৰহাটত মাকহঁতকো মিছা কথা কৈ পিনি জব কৰি আছোঁ বুলি কৈ আছে। কিন্তু জব কৰি থকা নাই, লোকৰ পৰা পইচা খাই পিনি সি ইয়াত আছে। লোকৰ পৰা পইচা খাই মানে সিটোৰ পৰা 10,000, সিটোৰ পৰা 5,000, 2,000। সি লগৰ ছোৱালীৰ পৰা পইচা মাক মৰিছে বুলি পইচা খাইছে। মই সিমানখিনি কথা গম পোৱাৰ পিছত তাক মই ব্লক কৰি দিছিলোঁ। তাৰ সি ব্লক কৰাৰ কাৰণে সি মোক ব্লেকমেইল কৰিব আৰম্ভ কৰি দিছিলে প্ৰতিটো ক্ষেত্ৰতে। মোৰ পইচা মই ইমানকৈ লোৱা নাই। মই নিজৰ ভাল পোৱা হিচাপত মই নিজে পইচা দিছিলোঁ। এদিন দিছিলোঁ প্ৰথমতে 2,000 টকা, তাৰপিছত 500 টকা, তাৰপিছত এবাৰ মোবাইল বেয়া হৈছিলে। মোবাইল বেয়া হোৱাত মই 2,000 টকা দিছিলোঁ। তাৰপিছত সি পইচা বোলে মোক খাবলৈ পইচা এনেকৈ মোক পইচা 500 দিয়ে, তাৰপৰা পইচা 500 দিছিলোঁ তাক। তাৰপিছত এনেকৈ মই 100, 200, 50 টকা মই তেনেকৈ দি থাকোঁ। সি যদি দোকানলৈ যায়, মই তাৰ একাউণ্টত তাৰ জিপে নাই, তাৰ একাউণ্ট মই দিয়া নাছিলোঁ। সি দোকানত যায় ন, দোকানৰ QR ক'ডটো মোক চেণ্ড কৰে, মই QR ক'ডটোত চেণ্ড কৰি দিওঁ পইচা। কিমান বছৰ ধৰি আপোনাৰ লগত? বছৰ নাছিলে, 6 মাহ আছিলে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।